চিৰশান্তিৰ বাবে আমি ভগৱানক আমি এই অনুষ্ঠানত ভৱিষ্যতভাৱে অনুৰোধ জনাইছোঁ। সদৌ অসম ভিত্তিত বৰহোলা জয়ৰাম বৰাৰ ক্ষেত্ৰত আজিৰ পৰা আমাৰ বিহু ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে। আমি সদৌতি ভক্তপ্ৰাণ ৰাইজলৈ আমি সাদৰে গুহাৰি জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। আহক সকলোৱে মিলি একেলগে আমাৰ অসমীয়া জাতি ভেটি গঢ়াৰ স্বাৰ্থত গুৰু দুজনা অপূৰ্ব সৃষ্টিৰাজিক অধিক প্ৰচাৰ আৰু প্ৰয়াস কৰি আমাৰ আধ্যাত্মিক মনোভাৱে এখন সুস্থ সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত আমি সকলোৱে একত্ৰিত হৈ অসমীয়া জাতিটোক আগুৱাই নিওঁ। আৰু সেই মানসে আজিৰ পৰা আমি 9 দিনীয়া কাৰ্যসূচীৰে এই জয়ৰাম বৰাৰ ক্ষেত্ৰত আমি এই তৃতীয় বাৰ্ষিক সদৌ অসম ভিত্তিক ভাওনা সমাৰোহ অনুষ্ঠিত কৰা হৈছে। আমি সদৌতি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আমি কামনা কৰিলোঁ। আজিৰ পৰা 29 তাৰিখলৈকে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শিশুসকলৰ দ্বাৰা 17টা দলে ইয়াত নাট প্ৰদৰ্শন কৰিব আৰু এই শিশুসকলক আশীষ প্ৰদান কৰি তেখেতলোকে যাতে আমাৰ গুৰু দুজনা অপূৰ্ব সৃষ্টিৰাজিক বিশ্ব ব্ৰহ্মাণ্ডলৈ আগবঢ়াই নিব পাৰে, বিশ্ব ব্ৰহ্মাণ্ডত প্ৰচাৰ প্ৰসাৰ কৰি বিস্তাৰ বৃদ্ধিৰ জৰিয়তে অসমীয়া জাতিটোক অধিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সুদৃঢ় কৰিব পাৰে, তেখেতলোকৰ মনোবলক আশীষ প্ৰদান কৰিবৰ বাবে আমি সকলো ভক্তপ্ৰাণ ৰাইজক আমাৰ এই 9 দিনীয়া কাৰ্যসূচীত সম্পূৰ্ণ সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰি সাদৰে নিমন্ত্ৰণ জনাইছোঁ।